ঢিঙৰ দুই লাটমণ্ডল আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। লাটমণ্ডলৰ মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি বৃদ্ধৰ মৃত্যু। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত ঢিঙৰ সোণখেৰিত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। ঢিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত চৰকাৰী লাটমণ্ডল আৰু চৰকাৰী গাঁও প্ৰধানৰ মানসিক চাপে প্ৰাণ ল'লে এজনৰ। গাঁও প্ৰধান আৰু লাটমণ্ডলৰ মানসিক হেঁচা সহ্য কৰিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যুক সাৱটিলে ঢিঙৰ সোণখেৰিৰ হৰজত আলী নামৰ এজন বৃদ্ধই। মোৰ নাম সিৰাজুল ইছলাম। কি হৈছে আপোনালোকৰ? আমাৰ এইটো মাটি লৈ পেলাই আজি প্ৰায় 2 মাহ ধৰি মাটিটো আমাৰ দেউতাৰ নামৰ মাটি আছিলে, দেউতাৰ হৰজত আলী মাটি সুকীয়া পাট্টা আছিলে। যেতিয়া মানে হৰজত আলীক লৈ পেলাই দেউতাই মোক কৈছে বল অফিচত যাওঁ। গৈ পেলাই চালো যে আমাৰ মাটিখিনি শুনিলো বাটৰুৱা হ'ল। পিছত গৈ পেলাই মণ্ডলক মানে অফিচত গৈ পোৱা নাই। পিছত পালো মণ্ডল আৰু লগত কেইজনমান দালাল চক্ৰ লগত আছে, সিহঁতে লৈ পেলাই চাহ খাবলৈ গৈ আছে হোটেলত। যেতিয়া তাৰ পৰা আহে তেতিয়া দেউতাই সুধিলে যে আমাৰ মাটিটো এনেকুৱা কিয় কৰিলে। পিছত মানে সিহঁতে দেউতাক মাটিটো মানে এই দেউতাৰ নামত 4 বিঘা 18 মাটি আছিলে, তাৰ পৰা 2 বিঘা মাটি সিহঁতৰ নামত নামজাৰি হৈ গ'ল। ঢিং চক্ৰ বিষয়া কাৰ্যালয়ৰ 2 লাটমণ্ডল আব্দুল খালেক আৰু আব্দুল আৱালে ভুৱা নথি পত্ৰৰে হজৰত আলীৰ ভূমি আন এজন ব্যক্তিৰ নামত নামজাৰি কৰাৰ অভিযোগ। হজৰত আলীৰ নামত থকা ভূমি অন্য ব্যক্তিৰ নামত নামজাৰি হোৱাৰ কথা মণ্ডলক সোধাৰ পিছতেই মণ্ডল আব্দুল আৱাল আৰু আব্দুল খালেকে অভব্য আচৰণ কৰি দাবী ধমকি দিয়াৰ পিছতেই হজৰত আলীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ। লাটমণ্ডল আৰু গাঁওবুঢ়াই বৃহৎ ধনৰ বিনিময়ত ভুৱা নথি পত্ৰৰে নামজাৰি কৰাৰ অভিযোগ গাঁওবাসীৰ। ইতিমধ্যে ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। যিহেতু তেখেতক মাৰ্ডাৰ কৰা হৈছে, মানসিকভাৱে অশান্তিত ভোগাই তেখেতক মাৰ্ডাৰ কৰা হৈছে। সেই মাৰ্ডাৰৰ লগত কোন কোন জড়িত আমি কিছু গম পাইছোঁ, কিছু আভাস পাইছোঁ। সেইখিনি কাম মণ্ডলৰ পৰিপ্ৰেক্ষিতত হৈছে আৱাল মণ্ডল লাষ্ট মুভমেণ্টৰ যিখিনি কাম বাটোৱাৰাৰ কাম এইখিনি খালেক মণ্ডলে কৰিছে, কিন্তু গোটেই প্ৰচেছটো কামৰ যিখিনি গোটেই প্ৰচেছটো আৱাল মণ্ডলে কৰিছে। আৰু আৱাল মণ্ডলৰ লগত যিটো কথা ক'বই লাগিব, আজি সেইটো বাধ্য হৈছোঁ, দুষ্ট চক্ৰ 2-3টা দুষ্ট চক্ৰ জড়িত হৈ আছে। সেইখিনিৰ গোটেই নামখিনি মই অৱশ্যে নাজানো, মোৰ দাদা আছে তেখেতে জানে, অৱশ্যে নামখিনি জানে। মোক ফৰ্মেলি তেখেতে কোৱা নাই নাম কোন জড়িত হৈ আছে। গতিকে সেই বিজেপি চৰকাৰৰ দিনত আজি এনেকুৱা জালিয়াতি কৰি অফিচত নিজৰ নামৰ মাটি যদি লৈ যাব পাৰে, এনেকুৱা কটকটীয়া পৰিৱেশ আইন থাকোঁতে, গতিকে আমি খুবেই দুখিত। আৰু চৰকাৰক তথা পুলিচ প্ৰশাসন চাৰ্কুল অফিচৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ যাতে সুকলমে ইয়াৰ নিশ্চয়তা দিবলৈ বা যাতে সত্যতাকাৰী যোন মাটিৰ মালিক তেখেতে যাতে মাটি ঘূৰাই পায়, কি হিচাপত পায়, আইনী প্ৰচেছৰ বাবে গতিকে এইখিনি কৰি দিবলৈ মই মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।